ওকে গাইজ, আজি আমি গেলভেনোমিটাৰৰ ওপৰত অকণ ডিছকাছ কৰোঁ। কাৰণ ইয়াৰ আগৰ যিটো প্ৰব্লেম কৰা হৈছে সেইটো গেলভেনোমিটাৰৰ ওপৰত আছিলে। গতিকে গেলভেনোমিটাৰে কেনেকৈ কাম কৰে, কি কথা, সেই গোটেই বস্তুটোৰ ওপৰত অলপ ডিছকাছ কৰোঁ। তোমালোকে ভিডিঅ'টো কমপ্লিটলি চাবা। আচ্ছা, গেলভেনোমিটাৰটো হৈছে এইটো এটা গেলভেনোমিটাৰ। এইটো এটা হৈছে এনেই চিম্পল মিটাৰ বুলি কোৱা হয়। এনেকুৱা হেৰিডাল থাকে, কেতিয়াবা এনেকৈও ইণ্ডিকেট কৰা হয়। এনেকৈও ইণ্ডিকেট কৰা হয় গেলভেনোমিটাৰটো, ঠিক আছে। যেতিয়া ইয়াৰ মাজেদি কাৰেণ্ট যাব গেলভেনোমিটাৰেদি, তেতিয়া এই কাটাডাল, এইডাল যিডাল কাটা আছে, পইণ্টাৰ আছে, এই পইণ্টাৰডাল ইয়াৰ লগত স্প্ৰিং থাকে এনেকুৱা, আৰু মেগনেট থাকে। যেতিয়া কাৰেণ্ট পাছ হ'ব ইয়াত মেগনেটিক ফিল্ড এখন প্ৰডিউচ হ'ব, আৰু এই কাটাডাল ফ'ৰ্চ কৰিব আৰু এইফালে মুভ কৰিব। আৰু ইয়াত ইণ্ডিকেশ্যন দিয়া থাকে, 0টো যিমান দৰকাৰ হয় আৰু সেইটো হিচাপত দিয়া থাকে, ঠিক আছে। এই গেলভেনোমিটাৰটো আমি দুই ধৰণে ইউজ কৰিব পাৰোঁ। ইলেক্ট্ৰিক চাৰ্কিটত এজ এ এমিটাৰ হিচাপে ব্যৱহাৰ কৰিব পাৰোঁ, এমিটাৰ নহবা ভল্টমিটাৰ। তেতিয়াহ'লে এমিটাৰ হিচাপে ইয়াক ইউজ কৰিব হ'লে আমি ইয়াত কি কৰোঁ, গেলভেনোমিটাৰটোৰ লগত, এইটো গেলভেনোমিটাৰ নহয়, তাৰ লগত এটা স্মল ৰেজিষ্টেঞ্চ যোগ কৰি দিম। এইটো ক'ব চান্ট ৰেজিষ্টেঞ্চ, আৰু এইটো ভেৰি স্মল হ'ব, ভেৰি স্মল, ঠিক আছে। আৰু ইয়াক যদি ভল্টমিটাৰ হিচাপে আমি ইউজ কৰোঁ তেতিয়াহ'লে কেনেকৈ কৰিম, এইটো গেলভেনোমিটাৰৰ লগত এটা হাই ৰেজিষ্টেঞ্চ ইউজ কৰি দিম, যিটো ভেৰি হাই হ'ব, হাই, আৰু ইয়াৰ লগত ছিৰিজত থাকিব। ইয়াৰ লগত এমিটাৰত ইয়াৰ লগত পেৰেলেলত আছিলে, আৰু ভল্টমিটাৰত ইয়াত ছিৰিজত থাকিব। এতিয়া এটা কুৱেশ্যন হ'ল এইখিনিতে, এমিটাৰৰ লগত যে পেৰেলেলত দিলোঁ আৰু স্মল ৰেজিষ্টেঞ্চ যে ইউজ কৰিলোঁ কিহৰ কাৰণে, আৰু গেলভেনোমিটাৰৰ লগত যদি ভল্টমিটাৰত যে আমি হাই ৰেজিষ্টেঞ্চ ইউজ কৰিলোঁ আৰু ছিৰিজত দিলোঁ কিহৰ কাৰণে, ঠিক আছে। এইটো কাৰণে আমি চাই লওঁ। প্ৰথমতে এমিটাৰৰ কাৰণে চাওঁ, ঠিক আছে। এতিয়া চোৱা, এইটো এটা চাৰ্কিট হয়, ঠিক আছে। এইটো এটা চাৰ্কিট হয়, এইটো ৰেজিষ্টেঞ্চ R, আৰু ইয়াৰ মাজেদি কাৰেণ্ট গৈছে I, আৰু মই ইয়াত এমিটাৰ এটা ইউজ কৰিলোঁ। এতিয়া চোৱা, এমিটাৰ সদায় কিহত ইউজ কৰে, ছিৰিজত ইউজ কৰে, আৰু ভল্টমিটাৰ সদায় পেৰেলেল ইউজ কৰে চাৰ্কিটত, ইন চাৰ্কিট দেই, ইন চাৰ্কিট। এতিয়া আমি চাওঁ, এইটো আমি ছিৰিজত এমিটাৰ এটা ইউজ কৰিছোঁ। এতিয়া ইয়াৰ মাজেদি যিটো কাৰেণ্ট I গৈছে, এই কাৰেণ্টটো ইয়াত সোমাব, এই এমিটাৰটোত সোমাব, আৰু এই এমিটাৰটো মই ইয়াত ভাঙি দেখুৱাই দিছোঁ এমিটাৰটো কেনেকুৱা চোৱা। এইটো G, আৰু এই পেন্দি এটা স্মল ৰেজিষ্টেঞ্চ S আছে, ঠিক আছে। এই পাৰ্টটোলৈকে I কাৰেণ্ট আহিলে এইখিনিলৈকে, গতিকে এইখিনিলৈকে I কাৰেণ্ট যাব। এই I কাৰেণ্টটো দুটা পাৰ্টত ভাগ হ'ব, এটা হ'ব I1 আৰু এটা হ'ব I2। এতিয়া চোৱা, এই I কাৰেণ্ট যেন যাব, I1 আৰু I2 দুটা পাৰ্টত ভাগ হৈ যাব। এতিয়া এইখিনিতে চোৱা, এইটো হৈছে ভেৰি স্মল, এইটো হৈছে ভেৰি স্মল, ঠিক আছে। গতিকে কাৰেণ্ট আমি কি কৈছিলোঁ, কাৰেণ্ট এটা চাৰ্কিটত য'ত ল' ৰেজিষ্টেঞ্চ থাকে, সেই ফেনদি কাৰেণ্ট ফ্ল' হৈ যায়, আৰু য'ত হাই ৰেজিষ্টেঞ্চ থাকিব
লেছ কাৰেণ্ট ফ্ল' হ'ব। কিহৰ কাৰণে? ৰেজিষ্টেঞ্চ মানে কি? ৰেজিষ্টেঞ্চ মানে ৰেজিষ্ট কৰা। ৰেজিষ্টেঞ্চ মানে হৈছে এইটো যদি মই ভাঙি দিওঁ, ৰেজিষ্ট কৰা। ৰেজিষ্ট কৰা মিনছ কাক ৰেজিষ্ট কৰা? ফ্ল' অফ ৰেজিষ্ট। কাক ৰেজিষ্ট কৰা? ফ্ল' অফ ইলেক্ট্ৰন। ফ্ল' অফ ইলেক্ট্ৰনছ। ইলেক্ট্ৰনছবিলাকৰ ফ্ল'টোক বাধা দিয়াতে হৈছে ৰেজিষ্টেঞ্চ। আৰু ফ্ল' অফ ইলেক্ট্ৰন মিনছ কি? কাৰেণ্ট। ইনডাইৰেক্টলি কাৰেণ্টটো ৰেজিষ্টেঞ্চ যিমানে বেছি হ'ব কাৰেণ্ট সিমানে কম হ'ব। ৰেজিষ্টেঞ্চ যিমানে বাঢ়িব কাৰেণ্ট সিমানেই কমিব এটা চাৰ্কিটত। আৰু ৰেজিষ্টেঞ্চ যিমানেই কম হ'ব কাৰেণ্ট সেই পেনদি বেছিকৈ যাব। ঠিক আছে, এতিয়া ইয়াত চোৱা, ইয়াত ভেৰি স্মল ৰেজিষ্টেঞ্চ দিয়া হৈছে, গতিকে কাৰেণ্টটো এই পেনদি বেছিকৈ ফ্ল' হৈ গুচি যাব। মানে I2 কাৰেণ্ট ইজ ভেৰি হায়াৰ দেন I1। I1টো কাৰেণ্ট যাব, কিন্তু সিমানটো কাৰেণ্টহে পাছ হ'ব যিমানটো কাৰেণ্ট এই গেলভেনোমিটাৰটোৰ ডিফ্লেকশ্যনৰ কাৰণে দৰকাৰ। হাই ফ্ল' কাৰেণ্ট কেতিয়াও গেলভেনোমিটাৰ দিয়ে পাছ নহয়। গোটেইবিলাক কাৰেণ্ট এই পেনদি গুচি যায়। ঠিক আছে, এতিয়া চোৱা, আমি এতিয়া চাৰ্কিটত এতিয়া আমি গেলভেনোমিটাৰটো বুজি পালোঁ। এতিয়া যেতিয়া আমি চাৰ্কিট এটাত গেলভেনোমিটাৰটো ইউজ কৰিম, তেতিয়া আমি এই কাৰেণ্টটো গোটেইখিনি কাৰেণ্ট এই পেন দিয়ে গুচি যাব, বাইপাছ কৰি যাব। এই গেলভেনোমিটাৰটো বাইপাছ কৰি দিব, মেক্সিমাম কাৰেণ্ট এই পেন দি গুচি যাব। ঠিক আছে, আৰু এই চাৰ্কিটটো ইয়াত যে আঁকিলোঁ, এই চাৰ্কিটটো মডিফাই কৰি এনেকৈও আমি লিখি দিব পাৰোঁ। এনেকৈ, আৰু ইয়াক লিখিব পাৰি শ্বৰ্ট চাৰ্কিট। কেলৈ লিখিব পাৰি? এইটো ভেৰি স্মল বুলি কৈছে। ভেৰি স্মল ৰেজিষ্টেঞ্চ এটাৰ মাজেদি কাৰেণ্টখিনি প্ৰায় গুচিয়ে গৈছে। এইখিনি যি অলপ ৰেজিষ্টেঞ্চ ইয়াত এফেক্ট কৰিছে সেইটো নেগলিজিবল বুলি ধৰা হয়। ঠিক আছে, গতিকে আমি ইয়াক এজ এ শ্বৰ্ট চাৰ্কিট বিহেভ কৰিছে বুলি ক'ম। শ্বৰ্ট চাৰ্কিট মিনছ এটা কণ্ডাক্টৰ হিচাপে ইয়াত ৰেজিষ্টেঞ্চ নাই বুলি ধৰিব পাৰি, ন' ৰেজিষ্টেঞ্চ বুলি ধৰিব পাৰি। মানে ইয়াত যিমানটো কাৰেণ্ট যাব সেই গোটেই কাৰেণ্টখিনি এই চাৰ্কিটটোত থ্ৰুদি পাছ হৈ যাব। ইয়াত এমিটাৰ লগোৱা নাই বুলি ধৰিব পাৰি। ঠিক আছে, ন' এমিটাৰ ইজ ইউজ বুলি ধৰিব পাৰি। গম পাইছা? গতিকে কি হ'লগৈ? আল্টিমেটলি আমি পালোঁ কি? এই ছাণ্ট ৰেজিষ্টেঞ্চটো ইউজ কৰাৰ লগালগ এই চাৰ্কিটটোত কোনো ছাইড ইফেক্ট নহয়। এই চাৰ্কিটটোত এই এমিটাৰটো লগাই দিয়াৰ কাৰণে এই চাৰ্কিটটো কোনো ডিষ্টাৰ্ব নহ'ল। ঠিক আছে, সেইটো কাৰণে ভেৰি স্মল এমাউণ্ট অফ ছাণ্ট ৰেজিষ্টেঞ্চ ইজ ইউজ পেৰেলেলি ইন এ গেলভেনোমিটাৰ টু বিহেভ এজ এ এমিটাৰ। এই গোটেই বস্তুখিনি এক্সামত তুমি লিখি দিবা, ধুনীয়াকৈ ফুল মাৰ্ক পাই যাবা। ঠিক আছে, এতিয়া কোনো এটা চাৰ্কিটত, যিকোনো এটা চাৰ্কিট মই আগতে যিটো এমিটাৰ চাৰ্কিট কৈছিলোঁ সেইটো চাব পাৰা। যিকোনো এটা চাৰ্কিটত যদি এনেকৈ চোৱা, এনেকৈ এটা দি থোৱা আছে চাৰ্কিট যেনিবা। ঠিক আছে, আৰু ইয়াত এটা এমিটাৰ লগাই থোৱা আছে। ঠিক আছে, এইটো R1, এইটো R2, এইটো R3। তেতিয়াহ'লে আমি ইয়াক এইটো বেলেগকৈ আঁকিছোঁ। এইটো এটা ৰেজিষ্টেঞ্চ দিয়া আছে, এইটো এটা ৰেজিষ্টেঞ্চ দিয়া আছে, আৰু ইয়াতে এমিটাৰ এটা লাগি আছে। এইটো R1, এইটো R2, R3, এইটো V1। এতিয়া এই চাৰ্কিটটো যদি ছল্ভ কৰিব দিয়ে, মানে ইয়াৰ মাজেদি কিমান কাৰেণ্ট ফ্ল' হৈছে, এমিটাৰৰ ডিফ্লেকশ্যন কিমান কাৰেণ্ট হৈছে ফ্ল' হৈছে বুলি নকয়, ক'ব এমিটাৰৰ ডিফ্লেকশ্যন ৰিডিং কিমান হৈছে। এমিটাৰৰ ৰিডিং কিমান হৈছে ৰিডিংটো বিচাৰিব। তেতিয়াই এইটো চাৰ্কিটটো ছল্ভ কেনেকৈ কৰিবা? এই চাৰ্কিটটো এনেকৈ আঁকি ল'বা। চাৰ্কিটটো এনেকৈ আঁকি ল'বা। R2, আৰু ইয়াত এনেকৈ ইণ্ডিকেশ্যন দি দিবা শ্বৰ্ট চাৰ্কিট। গম পাইছা?
আৰু তাৰপিছত তুমি ছল্ভ কৰি ল'বা এইপিনে কিমান কাৰেণ্ট গৈছে মোৰ নোডাল এনালাইচিছ মই পঢ়াইছোঁ আগৰ চেপ্টাৰটোত নোডাল এনালাইচিছ ইউজ কৰি তুমি চাৰ্কিটটো ছল্ভ কৰি ল'বা আৰু যিটো পাবা সেইটোৱে আনচাৰ হ'ব ঠিক আছে নেক্সট ক্লাছত মই ভল মিটাৰ কেনেকৈ ইউজ কৰি দেখাম এমিটাৰ মই কেনেকৈ ইউজ কৰিলে দেখালোঁ আৰু ভল মিটাৰ কেনেকৈ ইউজ কৰিম কিহৰ কাৰণে ভল মিটাৰত চিৰিজত হাই ৰেজিষ্টেঞ্চ এটা ইউজ হ'ল সেইটোও মই দেখাম তোমালোকে ভিডিঅ'টো কণ্টিনিউ কৰিবা আৰু কিবা কুৱেশ্যন যদি কৰিবলগীয়া থাকে তেতিয়াহ'লে মোক কমেণ্টত জনাবা নিশ্চয় মই কুৱেশ্যন কৰিম আৰু মোৰ লগত মোৰ এটা টেলিগ্ৰাম ID আছে টেলিগ্ৰামত জইন কৰিবা আৰু 30 মিনিটত মই ক্লাছ ষ্টাৰ্ট কৰিম 30 মিনিটত যদি জইন কৰিবা থেংক ইউ